প্ৰতিদিনে যিখন ঘৰৰ মহিলাসকলে এইকেইটা কাম কৰে সেই ঘৰখন কেতিয়াও দুখীয়া নহয়, সেই ঘৰখন কেতিয়াও গৰীব নহয়। সেই ঘৰখনত সদায় মা লক্ষ্মী আৰু ভগৱান শ্ৰীহৰিৰ পৰম কৃপাদৃষ্টি থাকে, যাৰ ফলত ঘৰত কেতিয়াও কোনো বস্তুৰে অভাৱ অনাটন নহয়। মহিলাগৰাকীৰ নিজৰ কাম কাজৰ জৰিয়তে সেই ঘৰখনৰ সৌভাগ্যৰ দুৱাৰ মুকলি হয়। ফলত সেইখন ঘৰৰ যিকোনো সদস্যই যিকোনো কামতে সফলতা প্ৰাপ্তি কৰিব পাৰে। মহিলাগৰাকীৰ স্বামীৰ লগতে সন্তানৰো উন্নতি হোৱা দেখিবলৈ পোৱা যায়, কাৰণ ঘৰ এখনৰ উন্নতিৰ চাবিকাঠি ঘৰৰ মহিলাগৰাকীৰ ওপৰতে থাকে বুলি কোৱা হয়। ঘৰৰ মহিলাগৰাকীৰ স্বভাৱ চৰিত্ৰৰ ওপৰতো ঘৰখনৰ উন্নতি নিৰ্ভৰ কৰে, কাৰণ কিছুমান ক্ষেত্ৰত কি হয়, ঘৰলৈ টকা পইচা ঠিকমতে আহে তথা উপাৰ্জন ঠিকেই থাকে, কিন্তু যেনেকৈ টকা পইচা ঘৰলৈ আহে ঠিক তেনেকৈ গুচিও যায়, অৰ্থাৎ খৰচ হৈ যায়। অত্যধিক পৰিমাণে উপাৰ্জন হৈ থাকিলেও ঘৰখনৰ সদায় অভাৱে হৈ থাকে, সদায় নাটনি হৈ থাকে। এনেকুৱা হোৱাৰ মুখ্য কাৰণ হ'ল ঘৰৰ মূল মহিলাগৰাকীৰ কিছুমান সৰু সৰু ভুল। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ ব্যৱসায়, টকা পইচা, চাকৰি, পঢ়া শুনা নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যিকোনো এখন ঘৰৰ মহিলাগৰাকীক ঘৰৰ লক্ষ্মীৰ ৰূপ বুলি কোৱা হয় তথা লক্ষ্মীৰ স্বৰূপ বুলি মানা হয়। বাস্তুশাস্ত্ৰত এই বিষয়ে উল্লেখ কৰা আছে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ মহিলাগৰাকীয়ে যদি জানি নাইবা অজানিতে কিছুমান সৰু সৰু ভুল কাম কৰে, সেই ঘৰখনৰ পৰা মা লক্ষ্মী আঁতৰি যায়। ফলত ঘৰখনত অভাৱ অনাটন হয়। ঘৰলৈ অহা টকা পইচাবোৰ জমা ৰাখিব নোৱাৰে। যিকোনো বেমাৰ আজাৰ নাইবা যিকোনো সমস্যা আহি সকলোবোৰ টকা পইচা খৰচ হৈ যায় আৰু সদায় অভাৱ অনাটনত থাকিব লগা হয়। আজিৰ এইটো ভিডিঅ'ত আপোনাক জনাম ঘৰৰ মহিলাসকলে প্ৰতিদিনে কোনকেইটা কাম কৰা উচিত আৰু কোনবোৰ কাম ভুলতো মহিলাসকলে কৰিব নালাগে। মহিলাগৰাকীয়ে কোনবোৰ কাম কৰিলে স্বামী সৌভাগ্যশালী হয়, লগতে ল'ৰা ছোৱালীৰ উন্নতি হয়। সেয়েহে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়, কাৰণ মহিলাসকলে এইবোৰ নিয়ম নীতি পালন কৰি ঘৰখনৰ উন্নতি কৰিব পাৰিব। সেইবাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। সকলোৰে ঘৰৰ মহিলাগৰাকী হৈছে লক্ষ্মী স্বৰূপ, অন্নদাতা। যিদৰে মা লক্ষ্মীয়ে সকলোৰে ঘৰত খাবলৈ অন্ন দিয়ে তথা যিকোনো এখন ঘৰে ধনী নাইবা দুখীয়া কৰি দিব পাৰে, ঠিক তেনেদৰে ঘৰৰ মহিলাগৰাকীকো তেনেদৰেই তুলনা কৰা হয়। যিখন ঘৰত মহিলা নাথাকে সেই ঘৰখন যিমান ধনী হ'লেও সেই ঘৰখন পৰিপাটি হৈ নাথাকে তথা সেইখন ঘৰৰ একো হিচাপ নাথাকে আৰু ঘৰখন সদায় অসম্পূৰ্ণ হৈ থাকে। সেইবাবে ঘৰৰ মহিলাগৰাকীক মা লক্ষ্মীৰ সৈতে তুলনা কৰা হয়। এই ঘৰৰ মহিলাগৰাকীয়ে যদি গোটেই দিনটোৰ ভিতৰত কিছুমান নীতি নিয়ম পালন কৰি কাম কৰে, সেই ঘৰখনত সদায় মা লক্ষ্মীৰ কৃপাদৃষ্টি থাকে আৰু মা লক্ষ্মীৰ কৃপাদৃষ্টিৰ ফলত ঘৰলৈ ধন টকা পইচাৰ সদায় আগমন হৈ থাকে আৰু ঘৰখনত কেতিয়াও অভাৱ অনাটন নহয়। ঘৰৰ মহিলাগৰাকীৰ লগতে ঘৰখনত থকা প্ৰতিজন সদস্যই সেই নিয়মবোৰ পালন কৰিব পাৰিলে ঘৰখনত সদায় এটা শান্তিৰ পৰিৱেশে বিৰাজ কৰি থাকে। কিন্তু মহিলাগৰাকীয়ে যদি কিছু ক্ষেত্ৰত সতৰ্ক হৈ চলে, তেনেকুৱা ক্ষেত্ৰত ল'ৰা ছোৱালীৰ উন্নতিৰ লগতে স্বামীৰ সৌভাগ্য বৃদ্ধি হয়। যিখন ঘৰৰ মহিলাই সূৰ্য উদয় হোৱাৰ আগতে শয্যা ত্যাগ কৰি ঘৰ চোতাল ভালদৰে পৰিষ্কাৰ কৰি স্নান কৰি আহি ঘৰৰ প্ৰতিটো কোঠা আৰু চোতালত পানী ছটিয়াই দিয়ে, সেইখন ঘৰত কেতিয়াও নিগেটিভ এনাৰ্জি থাকিব নোৱাৰে। ৰাতিপুৱা সোনকালে উঠি ঘৰৰ মুখ্য দুৱাৰ খুলি দিয়াৰ ফলত ঘৰৰ ভিতৰলৈ
যি বায়ু প্ৰৱেশ কৰে ইয়াৰ ফলত ঘৰৰ সদস্যসকলৰ বেমাৰ আজাৰ কম হয়। লগতে ঘৰৰ বাকী সদস্যসকলৰ দেহতো কোনো নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰে আৰু তেওঁলোকৰ ক্ষেত্ৰতো সুফলতা প্ৰাপ্তি কৰিব পাৰে। যিখন ঘৰৰ মহিলাই প্ৰতিদিনে সূৰ্য উদয় হোৱাৰ আগতে এইখিনি কাম কৰে সেইখন ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে আৰু লাহে লাহে সেইখন ঘৰ উন্নতিৰ ফালে গতি কৰে। দ্বিতীয়তে, যিখন ঘৰৰ মহিলাই প্ৰতিদিনে ৰাতিপুৱা স্নান কৰি সূৰ্যদেৱক প্ৰণাম কৰি জল অৰ্পণ কৰে সেইখন ঘৰত সদায় জ্ঞান বৃদ্ধি হৈ থাকে। লগতে সেইখন ঘৰত ৰোগ ব্যাধিও কম হয়। প্ৰতিদিনে ৰাতিপুৱা স্নান কৰি ঘৰৰ মহিলাগৰাকীয়ে এনেকুৱা কৰিলে সেই ঘৰখনত সদায় সূৰ্যদেৱৰ কৃপাদৃষ্টি থাকিব। ফলত সেইখন ঘৰৰ সদস্যসকলৰ নাম যশ বৃদ্ধি হ'ব, লগতে জ্ঞানৰ পৰিসৰো বৃদ্ধি হ'ব। সাধাৰণতে ঘৰৰ মহিলাগৰাকীয়ে এনেকুৱা কৰাৰ ফলত তেওঁৰ সন্তানৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়, বিদ্যাৰ ক্ষেত্ৰত উন্নতি হয়। বিদ্যাৰ ক্ষেত্ৰত সন্তানৰ যি বাধা হৈ আছিল সেই সকলোবোৰ বাধা দূৰ হৈ যাব। ফলত পঢ়া শুনাত ভাল ফলাফল দেখুৱাব পাৰিব। তৃতীয়তে, যিখন ঘৰৰ মহিলাই প্ৰতিদিনে ৰাতিপুৱা স্নান কৰি আহি ঘৰৰ মন্দিৰ নাইবা থাপনাত চাকি ধূপ জ্বলাই ঘৰৰ সকলোৰে মংগল কামনা কৰি ভগৱানক প্ৰাৰ্থনা কৰে সেইখন ঘৰলৈ অহা সকলোবোৰ বিপদ বিঘিনি আঁতৰি যায়। এনেকুৱা কৰিলে সেইখন ঘৰৰ সুৰক্ষা সদায় ভগৱানে কৰি থাকে। ঘৰৰ সদস্যসকলৰ বিপদ বিঘিনি কম হয় আৰু দুৰ্ভাগ্য আঁতৰি সৌভাগ্যলৈ পৰিৱৰ্তন হয়। সেইবাবে ৰাতিপুৱা স্নান কৰি ঘৰখনৰ মংগলৰ বাবে ঘৰৰ মন্দিৰ নাইবা থাপনাত ভগৱানৰ নামত এগছি চাকি জ্বলাব লাগে। লগতে আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ তলত প্ৰতিদিনে গধূলি সময়ত এগছি চাকি জ্বলাব। প্ৰতিদিনে তুলসী গছৰ গুৰিত চাকি জ্বলালে ঘৰলৈ ধন টকা পইচাৰ আগমন হয়। লগতে ৰোগ ব্যাধিৰ পৰাও বাচি থাকিব পাৰিব। প্ৰতিদিনে ৰাতিপুৱা আৰু গধূলি এনেকৈ চাকি জ্বলালে সেই ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰে। ঘৰখনত পজিটিভ এনাৰ্জি বৃদ্ধি হয়। ঘৰখনলৈ কেতিয়াও বিপদ বিঘিনি নাহে। চতুৰ্থতে, যিখন ঘৰ সদায় পৰিষ্কাৰ হৈ থাকে, অৰ্থাৎ যিখন ঘৰ প্ৰতিদিনে চাফ চিকুণ কৰা হয়, অলপো লেতেৰা হৈ থাকিব নিদিয়ে, তেনেকুৱা ঘৰত মা লক্ষ্মীয়ে সদায় বাস কৰে। তেনেকুৱা ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নহয়। লগতে সেই ঘৰখনৰ সদস্যসকলৰ ৰোগ ব্যাধিও কম হয়। যিখন ঘৰ পৰিষ্কাৰ হৈ নাথাকে তেনেকুৱা ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। চাফ চিকুণ হৈ থাকিলে ঘৰখনত মা লক্ষ্মীৰ কৃপা সদায় থাকিব। সেয়েহে ঘৰখন সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। চুঠা বাচন বৰ্তন বেছি সময় চাফা নকৰাকৈ ৰাখি থব নালাগে। এনেকুৱা কৰিলে ঘৰখনলৈ নিগেটিভ এনাৰ্জিৰ আগমন হয়। খাদ্য গ্ৰহণ কৰা হোৱাৰ পিছত থালখনত হাত ধুব নালাগে। এনেকুৱা কৰিলে মা লক্ষ্মীক অপমান কৰাৰ দৰে হয়। ফলত ঘৰখনলৈ দুৰ্ভাগ্য নামি আহে। সেয়েহে খাদ্য খোৱা হোৱাৰ পিছত হাত মুখবোৰ বেলেগ ঠাইত নাইবা বেচিনত ধুব লাগে। খাদ্য খোৱা থালখনত ধুব নালাগে। ঘৰৰ মহিলাগৰাকীয়ে এইবোৰ কথাত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। কাৰণ এই নিয়মবোৰ পালন নকৰিলে সেইখন ঘৰৰ কেতিয়াও উন্নতি নহয়। নম্বৰ 5, ঘৰৰ মহিলাগৰাকীয়ে পাকঘৰত খাদ্য প্ৰস্তুত কৰাৰ সময়ত যিকোনো ভক্তিমূলক গীত বজাই থাকিব লাগে। সেইটো আপুনি মোবাইলতো বজাই থাকিব পাৰে কম ভলিউমত। ইয়াৰ ফলত সেইখন ঘৰত ৰোগ ব্যাধিবোৰ কম হ'ব, লগতে ঘৰখনলৈ মা লক্ষ্মীৰ আগমন হ'ব। প্ৰিয় দৰ্শক, যিখন ঘৰৰ মহিলা তথা ঘৰখনৰ প্ৰত্যেক সদস্যই এই 5টা নিয়ম মানি চলে সেইখন ঘৰ কেতিয়াও দৰিদ্ৰ নহয়। সেই ঘৰখনৰ সদায় উন্নতি হৈ থাকে। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।